হেল্ল' এভৰিৱান। যোৱাকালি ছানডে প্লেনিং নাছিলে এণ্ড ঘৰত বহিও ব'ৰ হৈ গৈছিলোঁ। তো হাজবেণ্ডে ক'লে অলপ ওলাই যাওঁ, যিহেতু তেখেতৰ অলপ কামো আছিল। ক'লে যে মোকো লগ ধৰিলে ব'লা যাওঁ ক'ৰবাত ঘূৰি আহোঁগৈ। ক'ত যাম কি কৰিম তেনেকৈ একো বিশেষ প্লেনিং নাছিলে আমাৰ। বিশেষ মানে প্লেনিং নাছিলেই, বাট ষ্টিল দুটাই ওলাই আহিলোঁ। এণ্ড মোৰ মানে কি টু হুইলাৰত ফুৰি বহুত ভাল লাগে। ফ'ৰ হুইলাৰতকৈ টু হুইলাৰত মানে মই বহুত এনজয় কৰোঁ। বৰ্তমান আমি এতিয়া সোমাইছোঁ বাৰিচাত। আজি মানুহ বহুত ভিৰ, কিবা চাগে প্ৰগ্ৰাম চলি আছে। ইয়াত ভাল লাগে কিবা এটা পৰিৱেশটো, মানে বহুত আহল বহল এৰিয়াটো আৰু বহুত আপোনাৰ হেৰি আছে, এক্সপ্ল'ৰেশ্যনৰ কাৰণে বহুত বস্তু আছে। এইফালে দেখা পাইছে চাগে মানুহবিলাক চুইমিং কৰি আছে। সিহঁতি আহিলে মানে বিৰাট এনজয় কৰিব ন। চোৱা পাগল হৈ যাব সি পানীখিনি দেখি। চাগে আজি বুকিং কৰি থৈছে নেকি, প্ৰগ্ৰামো চলি আছে। হয়, আজি কিবা প্ৰগ্ৰাম চলি আছে, বুকিং চলি আছে। গৰম দিনত ভাল লাগিব ন ইয়াত আহি। চাওক সেই পাহাৰখন দেখা পাইছেনে, ইমান ধুনীয়া লাগিছে চাওকচোন। একদম ভেৰি মানে নিয়েৰ টু আৱাৰ হোম ঠাইডোখৰ। প্ৰগ্ৰাম চলি আছে যিহেতু আজি আমি আৰু ইয়াত বেছি টাইম নকটা, বেলেগ ঠাইত যাওঁ ন। লৈ আনিলোঁ ৱাইফক, বহুত ধুনীয়া লাগিছে তাই। যিহেতু বাৰিচাত বহুত ভিৰ হৈ আছিলে আজি, এণ্ড কিবা প্ৰগ্ৰাম চলি আছিলে এণ্ড বহুত লাউড মিউজিক বাজি আছিলে। এণ্ড ইমান লাউড মিউজিকৰ মাজত আৰু বহিতো শান্তি নাপাম, সেইটো কাৰণে ভাবিলোঁ তাত নাথাকোঁ, বেলেগ ক'ৰবাত যাওঁ। তো তাৰপৰা ওলাই আমি ভাবিলোঁ ভোকো লাগি আছিলে, ৰাতিপুৱা ব্ৰেকফাষ্টত তেনেকৈ বিশেষ একো খোৱা হোৱা নাছিলে। ভাবিলোঁ ক'ৰবাত যাওঁ, গৈ কিবা এটা প্ৰথমে খাই লওঁ, কাৰণে পেট পূজাটো প্ৰথমে হয়নে। এয়া আহি আমি কামাৰকুচি পালোঁহি। ইয়াতে হাজবেণ্ডৰ অলপ কিবা কাম আছিলে, তো তেওঁ ক'লে যে অলপ খন্তেক সময় কাম আছে, কামটো আগে কৰি লওঁ, তাৰপিছত কিবা এটা খাই ল'ম। তো সেয়ে আমি ইয়াত আহি অলপ সময় ৰ'লোঁ। এই গাড়ীবিলাক দেখিছেনে, এম্বুলেঞ্চ হাতী নি আছে, সেইবিলাক চাগে এনিমেলৰ কাৰণে এম্বুলেঞ্চ। হাতী এটা নি আছে, কিবা হৈছে চাগে, নে ক'ৰবাৰ পৰা ৰেস্কিউ কৰিছে নি। হ'ব পাৰে এইবিলাকে এচি গাড়ী এইবিলাকো গৈছিলে। হাজবেণ্ডৰ কাম হোৱাৰ পিছত আমি মমমিয়া কামাৰকুচি দেখাইছোঁ মই। তুমি মেনেজাৰ ন? অঁ, কি নাম তোমাৰ? এনেই কেনেকুৱা মানুহ আহে ইয়ালৈ? এতিয়া কি ম'ম' বনি আছে নেকি? হয়, ম'ম' বনি আছে, বনাই পেলাই জাষ্ট নাও থৈ দিছে।
এইফালে কি ফ্ৰেঞ্চ ফ্ৰাইজ নেকি? অ'কে। দোকানত দুটাই মেইন ফুড মানে ম'ম' আপোনালোকে আহিব। আহিছোঁ যেতিয়া ম'ম' এটা টেষ্ট কৰি চাওঁ তোমালোকৰ ন। এওঁলোকৰ ম'ম' মিয়া স্পেচিয়েল। ৰেচিপিটো মই নামটোতো নাজানো এইটো। Crispy chili potato. Crispy chili potato. Okay, crispy chili potato and here is small momo. Steam momo, steam chicken momo. এইফালৰ পৰা আন্ধাৰ আহিছে তোমাৰ চেহেৰাটো পুৰা ডাৰ্ক। Should I go that side? এতিয়া গোটেই ধুনীয়াকৈ আহিছে। যাম যাম মই এইটো দেখাই লৈছোঁ। So, how is it? Taste is really so yummy. Yummy. Would you like to try? Yes, sure. Try it. Sure. Okay, now I want to try this. Okay. হাতে ইউজ কৰিব আৰু হ'ব? আৰু ভিডিঅ' shoot. Try it. Try this. Nice. Crispy chili potato, no? Nice. Yummy. তো এতিয়া মৰমীয়াত ম'ম' চম' খাই আমি ওলালোঁ। ওলাই আকৌ যাওঁ নেক্সট ক'ত যাওঁ এতিয়া দেখিছে চাইডে। ক'ত যাওঁ আমি এতিয়া আকৌ নিৰ্মলৰ তাত ন? নিৰ্মলৰ তাত মাতিছে ন আমাক। ম'ম' খাই থাকোঁতে ভাইটি এজনক লগ পালোঁ। তাৰো এইটো চাইডে হোটেল এখন আছে নিৰ্মল হোটেল বুলি। তো কেতিয়াও তাৰ হোটেলত সোমোৱা হোৱা নাই। এইফালে আহিছোঁ যেতিয়া সি ক'লে এপাক সোমাই যাব। তো এতিয়া তালৈ গৈ আছোঁ। তাৰ হাতৰ খানাও মানে খাই আমাৰ বিৰাট ভাল লাগে। তো ভাবিলোঁ আহিছোঁ যেতিয়া তাতো এবাৰ সোমাই যাওঁ, চাই যাওঁ। চিটি ৰিজৰ্ট জাষ্ট পাৰ কৰি এই আছে আমাৰ নিৰ্মল ভাইটিৰ প্ৰিয়ংকা ভৰালিও আহি থাকে মাজে মাজে। তাৰ খানা কিছু ভাল মানে মই শুনা পাইছোঁ কিছুমান চেলিব্ৰিটিছবিলাকো আহি থাকে ইয়াত খানা খাবলৈ। আমিহে মানে অহা হোৱা নাই। কিমান ধুনীয়া এটা ট্ৰেডিশ্যনেল ডেক'ৰেশ্যন কৰি ৰাখিছে দেখিছেনে? আৰু বনাই আছে তাৰ এইফালে একচুৱেলি কাম চলি আছে, বেছি দিন হোৱা নাই এইখন অ'পেন কৰা। চ' সেইটো কাৰণে বৰ বেছি মানে সি এতিয়ালৈকে হেৰি কৰিব পৰা নাই, ভালকৈ ছেটআপটো কৰিব পৰা নাই। ছেটআপ চলি আছে। আহিব কেতিয়াবা আপোনালোকেও নিশ্চয় আহি ইয়াত ট্ৰাই কৰিব খানাটো। পাপা আহিছে, ক'ত আছে তোমাৰ পাপা? কি খাইছা তুমি? পৰ্ককে অলপ ট্ৰাই কৰোঁ বোলো। নিৰ্মলে বহুত ভাল বনায় যিহেতু পৰ্ক। বহুত দিনৰ মূৰত খাবলৈ পাইছোঁ তাৰ বনোৱা ৰেচিপি। এতিয়া মানুহটোকো মই দেখুৱাই আছোঁ ৰ'ব। নিৰ্মল কৈ আছোঁ, কোনটো নিৰ্মল? এইটো হ'ল আমাৰ নিৰ্মল ভাইটি অনাৰ অফ দ্য নিৰ্মল ম'ম'। নিৰ্মল হোটেল কাম ধাবা চব হ'বলৈ গৈ আছে এতিয়া। আমি এতিয়া ওলালোঁ ঘৰলৈ। আজি দিনটো তেনেকৈ পাৰ কৰোঁ আৰু হাজবেণ্ডৰ লগত আপোনাৰ লগ নাই অকলে। লাইক শ্বেয়াৰ এণ্ড কমেণ্টছ কৰিবলৈ ডেফিনেটলি নাপাহৰিব আৰু এনেকৈ নিউ ভিডিঅ'ছ মই আপোনালোকক দি থাকিম।